অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত দ্বিতীয়খন সংবাদমেল আয়োজন কৰিছো। কালিৰ যিখন প্ৰথম সংবাদমেল আছিলে তাত আপোনালোকক দেখুৱাইছিলো যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একেদিনাই 26 এপ্ৰিল 2023 তাৰিখৰ দিনা একেদিনাই প্ৰায় 40 বিঘা মাটি তেখেতে কিনিছিলে ৰঙিয়াত 40 বিঘা মাটি আৰু তাতে 85 বিঘা মাটি সেই ৰঙিয়াতে তেখেতে বেদখল কৰি ৰাখিছে। মই ৰিপিট কৰি দিছো কাৰোবাৰ ভুল হ'ব পাৰে। চৰকাৰী মাটি 85 বিঘা বেদখল কৰি ৰাখিছে ৰঙিয়াত 85 বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আৰু সেই একে ঠাইতে একেদিনতে 26 এপ্ৰিল 2023 তাৰিখ অৰ্থাৎ তেখেত মন্ত্ৰী হোৱাৰ পাছত 2022 জুন মাহত তেখেত মন্ত্ৰী হৈছে 23 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখৰ দিনা তেখেতে 40 বিঘা মাটি কিনিছে। তাৰ আগত আপোনালোকে সকলোৱে জানে যে তেজপুৰতো তেখেতে একেলগে বহুত মাটি কিনিছিলে। তাৰ তথ্য আমি ৰাজহুৱা কৰা নাছিলো, আনসকলে ৰাজহুৱা কৰিছিলে। আজি মই আপোনালোকক এখন হোটেল দেখুৱাব খুজিছো গুৱাহাটীত নিৰ্মীয়মান শেষ হৈছে, বনাই শেষ হৈছে এখন হোটেল। এই হোটেলখন আপোনালোকে চিনি পাইছেনে? এই হোটেলখনত KFC লিখা আছে, দেখিছেনে? আমাৰ যে গণেশগুৰি আমাৰ তাৰপিছত আমাৰ পুৰণি যিটো এছেম্বলিৰ গেট তাত আমাৰ যিটো মন্দিৰ আছে, কি কয় এইটো, কি মন্দিৰ এইটো, হেৰি আমাৰ গণেশ মন্দিৰ। সেই গণেশ মন্দিৰ পৰা কাহিলীপাৰা পিনে নাযাব, গণেশ মন্দিৰ পৰা আপোনাৰ এইটো কি বুলি কয় টুৱাৰ্ডছ মানে হেৰি হাতীগাঁও পিনে যাওঁতে 50 মিটাৰ, জাষ্ট 50 মিটাৰ আপুনি 50 মিটাৰ আগবাঢ়ি গ'লে আপুনি MP বুক ষ্টলখন দেখিব। MP বুক ষ্টলৰ ঠিক কাষৰ লগতে লাগি থকা একদম কাষত আৰু মাজত ৰাস্তাটো আছে বাৰু, মানে MP বুক ষ্টলৰ লগতে লাগি থকা এখন KFC, সকলোৱে KFC লৈ চাগে যায়। সেই KFC ফ্ৰেঞ্চাইজি এটা আছে, তাৰ ওপৰত আৰু 4মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰযুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা আছে। এখন হোটেলখন এখন অলপ সাইড ভিউ, এটো হল সাইড ভিউ। হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি। কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয়, কৈলাশ ৰেসিডেন্সি। হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি 3 ষ্টাৰৰ। কৈলাশ ৰেসিডেন্সিখন মই বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকক দেখুৱাই দিছো, বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকে দেখোতে নিশ্চয় গম পাইছে যে এখন বহুত ডাঙৰ টাৱাৰৰ নিচিনা ওপৰলৈ উঠি যোৱা গ্লাছৰ দ্বাৰা নিৰ্মিত খুব ধুনীয়া এখন হোটেল, খুব ধুনীয়া হোটেল। সেই হোটেলখন কোনদিনা তাৰ মাটি পট্টাৰ কপিটো দি দিছো আপোনালোকক, ইতিমধ্যে হাতে হাতে পট্টাৰ কপিটো দি দিছো। সেই হোটেলখনৰ মাটি কিনাৰ তাৰিখটো কোনদিনা জানে? সেই তাৰিখটো 26 এপ্ৰিল 2023। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 26 এপ্ৰিল 2023 দিনা 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ। ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে। ৰামেশ্বৰ তালুকদাৰ, সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কোঠাৰ মাটি কিনিছে
জুলি ডেকা বৰুৱা ব্ৰেকেটত জয়ন্ত মল্ল বৰুৱা দুৰ্গা মন্দিৰ নলবাৰী সানকুচি নলবাৰী পিন 781335 তেখেতে কিনেছে মাটিৰ শ্ৰেণী অকৃষি বস্তি মাটি সেইটো আৰু একেবাৰে একদম প্ৰ চেলিকাৰ তো নামজাৰি কৰিছে আপোনাৰ শ্ৰী নলিন চন্দ্ৰ বুঢ়াগোহাঁই আৰু শ্ৰীমতী পুণ্য গোহাঁইৰ সহলত শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হল নাটমণ্ডল পূৰ্ণ মহন্ত চক্ৰ বিষয়া হুকুম চক্ৰ বিষয়াৰ 26/4/2023 নামজাৰি নম্বৰ MET DIS/2022/23 89839/OMUT হুকুম মৰ্মে 1083 ডাগৰ 1083 নম্বৰ ডাগৰ 0 বিঘা 2 কঠা 18 জোঠা 79 লেচা 18.79 লেচা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হল লাটমণ্ডল আনোৱাৰ হুছেইন চক্ৰ বিষয়া শান্তনু গগৈ প্ৰতিবেদন মৰ্মে জমাবন্দীৰ তথ্যৰ ভিত্তিত উপৰোক্ত মন্তব্য সংশোধন কৰা হল চক্ৰ বিষয়া শান্তনু গগৈ 26 এপ্ৰিল 2023 তাৰিখৰ দিনা এখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য এটা কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা তেতিয়াহ'লে 10 কোটি টকা তাতে